ৰাজু বৰুৱা আপোনাৰ কাষলৈ আহিছো তৃতীয়টো কাৰ্যকালৰ ইয়া প্ৰথম অধিৱেশনত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে গতিকে আজিৰ দিনটোৰ সবিশেষ খবৰ মই আপোনাৰ জৰিয়তে জানিবলৈ বিচাৰিম আজিৰ দিনটোৰ বিধানসভাৰ বিশেষ আকৰ্ষণ কি ৰাজু বৰুৱা প্ৰথম কথা পাপৰি যে মহিলাৰ বাবে ৩৩% আসন সংৰক্ষণ বিধানসভা হওক সেয়া লোকসভা হওক আৰু এই ক্ষেত্ৰত যেহেতু 2023তেই নাৰী শক্তি বন্দন অধিনিয়ম যিখন বিধেয়ক আছিলে সেইখন বিধেয়ক পাৰিত হৈছিলে লোকসভাত আৰু লোকসভাত পাৰিত হোৱাৰ পিছত তাত অৱশ্যে এটা প্ৰভিজন তাত ৰখা হৈছিল য'ত তাত কোৱা হৈছিল যে যেতিয়া দেশত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব তেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ লগে লগে মহিলাৰ বাবে যি ৩৩% আসন সংৰক্ষণ সেয়া প্ৰযোজ্য হ'ব কাৰ্যত ৰূপায়ণ হ'ব আৰু তাৰ পিছত আমি দেখিছোঁ যে কেইদিনমান পূৰ্বে যেতিয়া লোকসভাত পুনৰবাৰ এই একেখন বিধেয়ক ডিলিমিটেশ্যনৰ সৈতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সৈতে অনা হৈছিল আৰু সেই সময়তে বিৰোধীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰিছিল কিন্তু শাসক পক্ষই এটা কথাই কৈছিল যে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'লেহে মহিলাৰ বাবে যি ৩৩% আসন সংৰক্ষণ আছে সেই আসন সংৰক্ষণ সম্ভৱ হ'ব আৰু ইয়াৰ পিছতে বিৰোধীয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি এই যিখন বিধেয়ক পুনৰবাৰ অনা হৈছিল সেই বিধেয়কখন বা সংবিধানৰ সংশোধন যি আছিলে সেই সংশোধনত তেওঁলোকে সন্মতি প্ৰদান কৰা নাছিল ফলত এই যিখন বিধেয়ক আছিল তাত NDA সেইখন পাছ কৰিব পৰা নাছিল যদিও NDAৰ হাতত সংখ্যা আছিলে সংখ্যা থকাৰ পাছতো যিহেতু বিৰোধীৰ ফালৰ পৰা কিছু সমৰ্থনৰ প্ৰয়োজন আছিলে সেই সমৰ্থনখিনি বিৰোধীৰ পৰা লাভ কৰা নাছিল যাৰ ফলত NDA এই যিখন সমষ্টি পুনৰ নিৰ্ধাৰণ তাৰ সমান্তৰালভাৱে মহিলাৰ বাবে ৩৩% আসন সংৰক্ষণৰ বিধেয়কখন সেইখন সদনত একেলগে পাছ কৰিব নোৱাৰিলে এতিয়া কথাটো হৈছে যে অসমত কেনেধৰণে যিখন লোকসভাত পাছ হোৱা নাই সেইখন অসম বিধানসভাই কেনেকৈ কৰিব ইয়াৰ ক্ষেত্ৰত অৱশ্যে এটা কথা আছে কালিৰ দিনটোত মন্ত্ৰী অজন্তা নেওগে যি সংকল্প প্ৰস্তাৱ দিছিল সেই সংকল্প প্ৰস্তাৱৰ এটাই কথা যদি দেশৰ 50% ৰাজ্যই তেনেধৰণে যদি প্ৰস্তাৱ এটা গ্ৰহণ কৰে যে আসন ৩৩% মহিলাৰ বাবে আসন সংৰক্ষণ কৰিব লাগে আৰু সেয়া কেতিয়া প্ৰযোজ্য হ'ব তাতো লিখা আছে যে ডিলিমিটেশ্যন হোৱাৰ পিছত সেয়া প্ৰযোজ্য হ'ব আৰু তেনেধৰণৰ এক সংকল্প প্ৰস্তাৱেই অসম বিধানসভাত কালিৰ দিনটোত মন্ত্ৰী অজন্তা নেওগে সেই সংকল্প প্ৰস্তাৱ ৰাখিছিল আৰু সেই সংকল্প প্ৰস্তাৱৰ ওপৰতে আজি যিহেতু বিতৰ্ক হ'ব গতিকে সেই ক্ষেত্ৰত আমি যদি চাওঁ কালিৰ দিনটোত মন্ত্ৰী অজন্তা নেওগেও এটা তেওঁ যুক্তি দিছে যে ভোটাৰৰ পৰিসংখ্যা যদি চোৱা যায় তেনেহ'লে পুৰুষ ভোটাৰ আৰু মহিলা ভোটাৰৰ সংখ্যা প্ৰায় সমান অসমত যদি চোৱা যায় তেনেহ'লে 2,50,00,000 প্ৰায় 2,50,00,000 ভোটাৰ আছে আৰু এই 2,50,00,000 ভোটাৰৰ ভিতৰত প্ৰায় 1,24,80,000 মান ভোটাৰ পুৰুষ আছে তাৰ সমান্তৰালভাৱে 1,24,00,000 প্ৰায় 75,000 মহিলা ভোটাৰ আছে অৰ্থাৎ প্ৰায় 49.50% মহিলা ভোটাৰ আছে গতিকে মহিলাৰ যিটো অধিকাৰ সেই মহিলাৰ অধিকাৰ কাৰণ আসন সংৰক্ষণ যদি মহিলাৰ ক্ষেত্ৰত নহয় নাৰীৰ বাবে যদি আসন সংৰক্ষণ ৩৩% নহয় তেনেহ'লে মহিলাসকল যিখিনি তেওঁলোকৰ সুযোগ আছে ৰাজনৈতিক অধিকাৰ আছে সেই ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত হ'ব কিন্তু বিৰোধী পক্ষই এটা বাৰম্বাৰ কথা কৈ আছে কালিৰ দিনটোতো আমি জুবেৰ আনমৰ এটা মন্তব্য সংগ্ৰহ কৰিছিলোঁ তাত তেওঁ উল্লেখ কৰিছে যে বিৰোধীয়ে এটাই বিচাৰিছে যে যেনেধৰণে আছে 124টা বিধানসভা সমষ্টি আছে অসমত তাৰে 33টা সংৰক্ষণ কৰক তাৰ সমান্তৰালভাৱে আমি যদি দেশৰ ভিত্তিটো চাওঁ যে বিৰোধীৰ যিসকল নেতা আছিলে তামিলনাডুৰ DMK চৰকাৰ তেতিয়া যিহেতু MK ষ্টেলিন আছিলে MK ষ্টেলিনেও এটা কথা কৈছিল যে যদি সংৰক্ষণ কৰিব আছে তেনেহ'লে পূৰ্বৰ যিখিনি আসন আছে সেই আসনৰ ভিত্তিতে 33% সংৰক্ষণ কৰক কিন্তু বিজেপিয়ে এটা কথা কৈ আছে যে প্ৰথমতে ডিলিমিটেশ্যন হওক ডিলিমিটেশ্যনত আসনৰ সংখ্যা বৃদ্ধি হওক আৰু সেই আসনৰ সংখ্যা বৃদ্ধি হ'লে 33% মহিলাৰ বাবে সংৰক্ষিত হ'ব আৰু এই ক্ষেত্ৰত যদি চোৱা যায় তেনেহ'লে 2023ৰ যিখন নাৰী শক্তি বন্দন অধিনিয়ম আছে তাত এটা কথাই স্পষ্টভাৱে লিখা আছিল যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে এই যি 33% আসন সংৰক্ষণ আছে সেয়া প্ৰযোজ্য হ'ব এই মুহূৰ্তত মোৰ সৈতে মুকুট ৰয় আছে জ্যেষ্ঠ সাংবাদিক মুকুট ৰয় মই সতীৰ্থগৰাকীক অকণমান বিচাৰিছোঁ যে আজি এই বিশেষকৈ সংকল্প প্ৰস্তাৱটো যে মহিলাৰ বাবে 33% আসন সংৰক্ষণ যিটো লোকসভাত হৈ নুঠিল সেইটো বিধানসভাত ইয়াত প্ৰস্তাৱ লোৱা হ'ব আৰু সেই প্ৰস্তাৱ কেন্দ্ৰ
কেন্দ্ৰলৈ প্ৰেৰণ কৰা নিশ্চিতভাৱে কেৱল অসমৰ পৰাই নহয় ইতিমধ্যে মধ্যপ্ৰদেশকে ধৰি দেশৰ যিসমূহ বিজেপি শাসিত বা NDA শাসিত ৰাজ্য আছে সেই ৰাজ্যসমূহৰ বিধানসভাসমূহতো সংশ্লিষ্ট চৰকাৰসমূহে এনেধৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে বিধানসভাত আৰু সেই বিষয়টো কালি যেতিয়া মন্ত্ৰী অজন্তা নায়কে এই সংকল্প প্ৰস্তাৱ উত্থাপন কৰিছিল তেতিয়া এই কথাটো উল্লেখ কৰিছিল সদনত আৰু সেই অনুসাৰে আজি ইয়াৰ কাৰণে যে সময় নিৰ্ধাৰণ কৰা হৈছে প্ৰায় 2.5 ঘণ্টা সময় নিৰ্ধাৰণ কৰিছে এই বিষয়টোৰ ওপৰত আলোচনা কৰাৰ কাৰণে আৰু এই বিতৰ্কত শাসক বিৰোধী উভয় শিবিৰৰ বিধায়কসকলে অংশগ্ৰহণ কৰিব আৰু এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া আছে যেতিয়া 28 এপ্ৰিলত এই বিধেয়কখন নাকচ হৈছিলে প্ৰয়োজনীয় সমৰ্থনৰ অভাৱত কাৰণ 2/3 ভোটৰ প্ৰয়োজন আছিলে 2/3 ভোট হোৱাগৈ নাছিলে আৰু এনে পৰিপ্ৰেক্ষিতত যিটো 2026ৰ ডিলিমিটেশ্যন বিল এই বিলখন নাকচ হৈছিলে কাৰণ যেতিয়া 2023 চনত মহিলাৰ সংৰক্ষণ বিধেয়ক পাৰিত হৈছিলে তেতিয়া এটা কথা কোৱা হৈছিলে যে এই সংৰক্ষণৰ যিটোৰ কাৰণে সংখ্যা নিৰ্ধাৰণ কৰা হৈছে 1/3 সংখ্যা নিৰ্ধাৰণ কৰা হৈছে এই সংখ্যাটো তেতিয়াহে কাৰ্যকৰী কৰা হ'ব যেতিয়া সমষ্টিসমূহৰ পুনৰ্গঠন প্ৰক্ৰিয়া সম্পন্ন হ'ব যেহেতু সমষ্টি পুনৰ্গঠন প্ৰক্ৰিয়া সম্পন্ন হোৱা নাই তেনেস্থলত 2023 চনত এই বিধেয়কখন বা আইনলৈ ৰূপান্তৰিত হ'লেও কোনো কাৰণত এই ক্ষেত্ৰত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে আপুনি চাওক যদি শেহতীয়া নিৰ্বাচনসমূহ চায় তেতিয়াহ'লে মহিলা জনপ্ৰতিনিধিৰ সংখ্যা তেনেই নগণ্য এতিয়া 126 গৰাকী আসন বিশিষ্ট অসম বিধানসভা 126খন আসন বিশিষ্ট অসম বিধানসভাত মহিলা জনপ্ৰতিনিধি আছে মাত্ৰ 7 গৰাকী এনেস্থলত যদি 33% যদি আসন আহিলেহেঁতেন বা আসন সংৰক্ষণ হৈ থাকিল তেতিয়াহ'লে মহিলা জনপ্ৰতিনিধিৰ সংখ্যাও বৃদ্ধি পালেহেঁতেন এতিয়া কথাটো হৈছে যে মহিলা জনপ্ৰতিনিধিসকল কি কাৰণত এই সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰে এতিয়া কালি অজন্তা নায়কে এটা কথা উল্লেখ কৰিছে যে সামাজিক দায়বদ্ধতাৰ কথাটো জড়িত হৈছে সামাজিকভাৱেও বহু সময়ত বহু মহিলাক ওলাই আহিবলৈ নিদিয়ে পৰিয়ালৰ মুৰব্বীয়ে সমান্তৰালকৈ শিক্ষাগত অৰ্হতাৰ কথা এটা কৈছে পূৰ্বৰ তুলনাত মহিলাৰ বা নাৰী শিক্ষাৰ দ্ৰুত প্ৰসাৰ ঘটিছে তাৰ পিছতো যে তেওঁলোকৰ চাৰ্টিফিকেট আছে তেওঁলোকৰ মাৰ্কশ্বিট আছে তেওঁলোকৰ প্ৰমাণপত্ৰ আছে তেওঁলোক সঁচাতত শৈক্ষিকভাৱে তেওঁলোকে আগবঢ়া কিন্তু তাৰ পিছতো তেওঁলোকে যেন ক'ৰবাত তেওঁলোকক যেন ডমিনেট কৰি ৰখাৰ এটা ব্যৱস্থা চলি আছে আমাৰ দেশৰ সমাজ ব্যৱস্থাত আৰু এই সমাজ ব্যৱস্থাৰ পৰা উত্তৰণ ঘটোৱাৰ কাৰণে ৰাজনৈতিক আৰু সামাজিক সদিচ্ছাৰ প্ৰয়োজন থকা বুলি কালি সেই সংকল্প প্ৰস্তাৱ উত্থাপন কৰাৰ সময়ত উল্লেখ কৰিছিল গতিকে এই ক্ষেত্ৰত এটা কথা ঠিক যে NDA শাসিত ৰাজ্যসমূহত এনেধৰণৰ সংকল্প প্ৰস্তাৱ যেতিয়া গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব এই বিষয়সমূহক লৈ যে ৰাজ্যসমূহেও এনেধৰণৰ এটা পদ্ধতি বিচাৰিছে এইকাৰণে পুনৰবাৰ হয়তো এই বিধেয়কখন সংসদত উত্থাপন হোৱাৰ সম্ভাৱনা আছে আৰু যদি সেয়াই হয় যদি 2026 চনৰ পূৰ্বে যদি এই বিধেয়কখন পাৰিত হয় সংসদত তেতিয়াহ'লে হয়তো 2029ৰ যি লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে হ'ব পাৰে কিন্তু এই মুহূৰ্তত কৈ দিব নোৱাৰে খাটাংকৈ কৈ দিব নোৱাৰে যে 33% আসন সংৰক্ষণ হ'বই মহিলাৰ কাৰণে কিন্তু তেওঁলোকে কৰাৰ কাৰণে চেষ্টা এটা চলাব ধন্যবাদ জানাইছোঁ মুকুটই কথা সেইটোৱেই যিহেতু ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়াৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বাবে যি লোকপিয়লৰ প্ৰয়োজন সেই লোকপিয়লো কিন্তু আৰম্ভ হ'ব খুব সোনকালে লোকপিয়ল আৰম্ভ হ'ব 2 আগষ্টৰ পৰা সেই প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ দিশে আগবাঢ়িছে আৰু যদি আমি এবাৰ পাপৰি যদি চাওঁ তেনেহ'লে দেশৰ এতিয়া বহু ৰাজ্য দখলত আছে আপুনি যদি উত্তৰ প্ৰদেশ চায় উত্তৰাখণ্ড চায় আপুনি যদি উত্তৰাখণ্ড চায় তেনেহ'লে উত্তৰাখণ্ড বৰ্তমান বিজেপিৰ দখলত আছে হাৰিয়ানা বৰ্তমান বিজেপিৰ দখলত আছে দিল্লী বিজেপিৰ দখলত আছে ৰাজস্থান বিজেপিৰ দখলত গুজৰাট বিজেপিৰ দখলত মধ্যপ্ৰদেশ বিজেপিৰ দখলত মহাৰাষ্ট্ৰ বিজেপিৰ দখলত উত্তৰ প্ৰদেশ বিজেপিৰ দখলত বিহাৰ বৰ্তমান বিজেপি তথা NDAৰ দখলত অৰ্থাৎ ছত্তীশগড় বৰ্তমান বিজেপিৰ দখলত উৰিষ্যা বিজেপিৰ দখলত পশ্চিমবংগ শেহতীয়াকৈ পশ্চিমবংগ আহিছে পশ্চিমবংগ বিজেপিৰ দখলত অসম বিজেপিৰ দখলত অৰুণাচল প্ৰদেশ বিজেপিৰ দখলত নাগালেণ্ড মণিপুৰ আৰু ঠিক একেদৰে ত্ৰিপুৰা এই কেইখন ৰাজ্যতো NDA তথা বিজেপিৰ চৰকাৰ আছে অৰ্থাৎ আমি যদি চাওঁ তেনেহ'লে 50%তকৈ অধিক ৰাজ্যত কিন্তু এতিয়া বিজেপি তথা মিত্ৰজোঁটৰ চৰকাৰ চলি আছে গতিকে এই যিটো প্ৰক্ৰিয়া যে একোখন ৰাজ্যই তেওঁলোকে এনেধৰণৰ সংকল্প প্ৰস্তাৱ বিধানসভাৰ পৰা ল'ব আৰু বিধানসভাৰ পৰা লৈ তেওঁলোকে কেন্দ্ৰলৈ এই যি প্ৰস্তাৱ আছে সেই প্ৰস্তাৱ প্ৰেৰণ কৰিব 50% ৰাজ্যই যদি এনেধৰণৰ প্ৰস্তাৱ যদি প্ৰেৰণ কৰে তেনেহ'লে এই যি মহিলা
মহিলাৰ বাবে 33% আসন সংৰক্ষণ এই বিষয়টো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ বাবে যথেষ্ট লোকসভাৰ ক্ষেত্ৰত সহজ হ'ব আৰু কেন্দ্ৰই সেইটোকে বিচাৰিছে যে সমষ্টি পুনৰ নিৰ্ধাৰণ যিহেতু সেই প্ৰক্ৰিয়াও আৰম্ভ হ'বলৈ গৈ আছে লোকপিয়ল হ'ব লোকপিয়লৰ পিছতে সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে হয়তো 29ত যেনেধৰণে মুকুটৰয়ে ক'লে যে 2029ৰ যি লোকসভা নিৰ্বাচন আছে সেই লোকসভা নিৰ্বাচন মহিলাৰ বাবে 33% আইন সংৰক্ষণ তাৰ সমান্তৰালভাৱে আসনৰ সংখ্যাও বৃদ্ধি হ'ব আৰু সেই আসনৰ সংখ্যা বৃদ্ধি আৰু 33% আসন সংৰক্ষণৰে সেই নিৰ্বাচন অনুষ্ঠিত হ'ব পাৰে গতিকে এই প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ হৈছে ঠিক আছে মই ৰাজু বৰা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত